নমস্কাৰ এই মুহূৰ্তত জনাইছো অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে ২৭ জুলাই। আজি আমাৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ। গাঁৱত অচিনাকি সন্দেহজনক লোক সোমালেই খবৰ দিয়ক গাঁও প্ৰধান আৰক্ষীক। এই মুহূৰ্তত জনাইছো ৰাজ্যবাসীৰ বাবে এক ডাঙৰ খবৰ। গাঁৱত অচিনাকি সন্দেহজনক লোক সোমালেই খবৰ দিয়ক গাঁও প্ৰধান আৰু আৰক্ষীক। কোনো কাৰণতে গাঁৱত অচিনাকি লোকক প্ৰৱেশ কৰিবলৈ নিদিব। সন্দেহজনক লোক দেখিলেই খবৰ দিয়ক গাঁও প্ৰধানক। ৰাজ্যত চলি আছে অবৈধ বেদখলকাৰী সন্দেহজনক লোকৰ বিৰুদ্ধে উচ্ছেদ অভিযান। উচ্ছেদিত লোকক স্থান দিলেই পৰিব এতিয়াৰ পৰা বিপদত। কলিয়াবৰৰ সংবাদ মেল পাতি গহনা এবাৰ কেশৱ মহন্তৰ। কলিয়াবৰ সমজিলাৰ আৰক্ষী প্ৰধান আৰু কলিয়াবৰ চক্ৰ বিষয়া চামাগুৰি ৰাজহ চক্ৰ বিষয়াৰ সৈতে গুৰুত্বপূৰ্ণ বৈঠক এবাৰ প্ৰশাসনৰ। কোনো অবৈধ লোকক যাতে থিতাপি ল'ব নোৱাৰে সাৱধান হওক। কলিয়াবৰ সমজিলা এলেকাত শীঘ্ৰে চলিব উচ্ছেদ অভিযান। এই মুহূৰ্তত জনাইছো আমাৰ দ্বিতীয় নম্বৰ খবৰটোলৈ। আমাৰ দ্বিতীয় নম্বৰ খবৰটো আছে ডাঙৰ খবৰ। ৪ আগষ্টত বিলাহীপাৰা কপাই তুলিব এবাৰ অখিল গগৈয়ে। উচ্ছেদিতৰ পুনৰ সংস্থাপনৰ দাবীত হাজাৰ হাজাৰ লোকে কৰিব প্ৰতিবাদ। এই মুহূৰ্তত জনাইছো ৰাজ্যবাসীৰ বাবে এক ডাঙৰ খবৰ। ৪ আগষ্টত বিলাহীপাৰা কপাই তুলিব এবাৰ অখিল গগৈয়ে। উচ্ছেদিতৰ পুনৰ সংস্থাপনৰ দাবীত হাজাৰ হাজাৰ লোকে কৰিব প্ৰতিবাদ। ২০,০০০ মানুহক লগ লৈ কৰিব আন্দোলন। আৰু চাপৰ চৰুৱাক বাখৰা ডিলাপাৰা সন্তোষপুৰৰ লগতে উচ্ছেদিত পুনৰ সংস্থাপনৰ দাবীত আন্দোলন ঘোষণা এবাৰ অখিল গগৈৰ। এই মুহূৰ্তত জনাইছো আমাৰ তৃতীয় নম্বৰ খবৰটোলৈ। আমাৰ তৃতীয় নম্বৰ খবৰটো আছে ডাঙৰ খবৰ। ২৯ জুলাই পৰ্যন্ত ৰাজ্যত হ'ব মুষলধাৰ বৰষুণ। ২৮ জিলাত জাৰি কৰা হৈছে য়েল্লো এলাৰ্ট। ২৯ জুলাই পৰ্যন্ত ৰাজ্যত হ'ব মুষলধাৰ বৰষুণ। ২৮ জিলাত জাৰি কৰা হৈছে য়েল্লো এলাৰ্ট। প্ৰচণ্ড গৰমৰ মাজতে আহিব মুষলধাৰৰ বৰষুণ। ডিব্ৰুগড়, লখিমপুৰ, কাৰ্বি আংলঙৰ লগতে বিশ্বনাথ, শোণিতপুৰ, হোজাই, ডিমা হাছাও, পশ্চিম কাৰ্বি আংলং, কাছাৰ, শ্ৰীভূমি, মৰিগাঁও, দৰং, ওদালগুৰিৰ লগতে কামৰূপ মহানগৰ, কামৰূপ গ্ৰাম্য, নলবাৰীৰ লগতে বৰপেটা, বাক্সা, গোৱালপাৰা, চিৰাং, কোকৰাঝাৰ, ধুবুৰীত জাৰি কৰা হৈছে য়েল্লো এলাৰ্ট। এই মুহূৰ্তত জনাইছো আমাৰ ৪ নম্বৰ খবৰটোলৈ। আমাৰ ৪ নম্বৰ খবৰটো আছে ডাঙৰ খবৰ। ২৮ জুলাইৰ পূৰ্বে গড় খালি কৰা কুৰিয়ামঘাটৰ বেদখলকাৰীক মাইক লৈ গহনা এবাৰ প্ৰশাসনৰ। এই মুহূৰ্তত জনাইছো ৰাজ্যবাসীৰ বাবে এক ডাঙৰ খবৰ। ২৮ জুলাইৰ পূৰ্বে খালি কৰক গড়। উৰিয়ামঘাটৰ বেদখলকাৰীক মাইক লৈ গহনা এবাৰ প্ৰশাসনৰ। বেদখলকাৰীক উচ্ছেদ কৰিবলৈ সাজু হৈছে প্ৰশাসন। উৰিয়ামঘাটত হাজাৰ হাজাৰ বিঘা ভূমি বেদখল কৰিছে বেদখলকাৰীয়ে। কোনো বেদখলকাৰীক ৰেহাই দিয়া নহ'ব। সাজু কৰা হৈছে বুলডোজাৰ একশ্যনৰ পূৰ্বে বেদখলকাৰী আঁতৰি যোৱাৰ নিৰ্দেশ। এই মুহূৰ্তত জনাইছো আমাৰ ৬ নম্বৰ খবৰটোলৈ। আমাৰ ৬ নম্বৰ খবৰটো আছে ডাঙৰ খবৰ। বিহাৰ, ধুবুৰী, বেংগলৰ মানুহ ভৰি পৰিছে এবাৰ উজনি অসমত। কিন্তু সঁচাকৈ ক'ব পৰা আহিছে আৰম্ভ হৈ গ'ল ইনকুৱাৰী। এই মুহূৰ্তত জনাইছো ৰাজ্যবাসীৰ বাবে এক ডাঙৰ খবৰ। বিহাৰ, ধুবুৰী, বেংগলৰ মানুহ ভৰি পৰিছে উজনিত। কিন্তু সঁচাকৈ ক'ৰ পৰা আহিছে আৰম্ভ হৈ গ'ল ইনকুৱাৰী। হাতত তালিকা উলিয়াই মুখ্যমন্ত্ৰীয়ে কৈছে য'ৰ পৰা আহিছে এই স্থানত যাব লাগিব। মুখ্যমন্ত্ৰীৰ নিৰ্দেশত এইবাৰ ঘৰে ঘৰে দিয়া হৈছে নোটিছ। এঘৰ মানুহে ৫০ৰ পৰা ২০০ বিঘালৈকে মাটি লোৱা মই নিজে দেখিলো বুলি মন্তব্য। ভূমিহীন মানুহক চৰকাৰে মাটি দিলে ১ বিঘা বা ২ বিঘা দিয়ে। কিন্তু উৰিয়ামঘাটত মাটি বেদখলৰ লগতে ইকনমিক চেণ্টাৰ কৰি তোলা হৈছে। আৰু হাজাৰ হাজাৰ বিঘা তামোলৰ খেতিৰে চলি আছিল চুপাৰী চিণ্ডিকেট। আৰু অচিনাকি সন্দেহযুক্ত মানুহ দেখিলেই সজাগ হওক।